যিসকল মাতৃয়ে যোৱা 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে অৰ্থাৎ আজিলৈকে 66 ডেইজৰ ল অৱ এট্ৰেকশ্যনৰ ৰিচুৱেল সম্পূৰ্ণ কৰিছে তেওঁলোকলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। কিয়নো দেখাত সাধাৰণ যেন লাগিলেও আমি একেৰাহে এই কামটো কৰা সহজ নহয়। এতিয়া পুনৰ আকৌ নতুন 7 দিনে আপুনি গ'ল ছেট কৰক যাতে আপোনালোকে কণ্টিনিউ কৰিব পাৰে। নিজে দৃঢ় হওক যে কালিলৈৰ পৰা পুনৰ মই 14 তাৰিখলৈকে মই মোৰ এই ৰিচুৱেলখিনি সম্পূৰ্ণ কৰিম। আৰু যিসকলে সম্পূৰ্ণ কৰিলে অনুগ্ৰহ কৰি তেওঁলোকে মন্তব্য দিব কেনেকুৱা লাগিলে। আৰু যিসকলে কৰিব পৰা নাই এই ভিডিঅ'ৰ তলত মই পুৰণা ভিডিঅ'টোৰ লিংক দিম আৰু তাৰ লগতে টেক্সটখিনিও দিম আৰু যাতে আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু চাওক যেতিয়া আৰম্ভ কৰে কোনো কথা নাই, মাত্ৰ যে আপুনি ডে 1ৰ পৰা একেৰাহে কৰি যাব একেবাৰে 66 ডেইজলৈকে। যেতিয়া যি তাৰিখে আৰম্ভ নকৰক কিয় ডে 1ৰ পৰা 66 ডেইজলৈকে কমপ্লিট কৰিব। যিয়ে নহওক আজিৰ মূল কথালৈ আহোঁ যে আজি আমি কি বিষয়ৰ লগত কথা পাতিম। যোৱাবাৰ যিটো ভিডিঅ' আছিল যে সেই ভিডিঅ'টোত আমি সাধাৰণতে কি কৰিছিলোঁ, আমি সন্তানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিলোঁ যে তেওঁলোক আমাৰ জীৱনলৈ অহাৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰি আমি গ্ৰেটিটিউড ৰাইটিঙৰ প্ৰেক্টিছ কৰিছিলোঁ। আৰু আজি আমি কৰিম যে আমি যে সন্তানক কিয় ইমান বেছি গালি পাৰি থাকোঁ অনাহকত, বা আমি অনবৰতে বহুত মাকে কেটকেটাই থাকে গালি পাৰি থাকে কিয় কৰোঁ, তাৰ মূল কাৰণটো হৈছে ভয়, উৎকণ্ঠা, সন্তানৰ ভৱিষ্যতৰ আশংকাত। গতিকে আমি বুজিব লাগিব যে আমি যে সন্তানক গালি পৰাৰ কিয় নপঢ়, এইটো কাম কিয় নকৰ, ভালকৈ কিয় নাখাওঁ, যিকোনো কথাতে আমি কমপ্লেইন কৰাৰ মূল কাৰণটো হৈছে আমাৰ সন্তানৰ প্ৰতি থকা স্নেহ, সন্তানৰ প্ৰতি থকা ভৱিষ্যতৰ আশংকা, সন্তানক হেৰুৱাৰ ভয়, এই বিভিন্ন ধৰণৰ কাৰণত। গতিকে মূল কথাটো হৈছে ভয়, ভৱিষ্যতৰ ভয়। কিন্তু আমাৰ ভৱিষ্যত কি হ'ব আমি কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰোঁ। আমি মাত্ৰ এই কথাটোৱে নিৰ্ণয় কৰিব পাৰোঁ যে এই মুহূৰ্তত আমি কি নিৰ্বাচন কৰিম, সুখী হোৱাটো নে অস্থিৰতা, আশংকাত কটোৱা। গতিকে আপুনি যাতে সন্তানক লৈ অসুখী হ'বলৈ নিশিকি তেওঁলোকৰ ভৱিষ্যতৰ আশংকাত আপুনি অনিচ্ছাকৃতভাৱে সন্তানৰ জীৱন নৰক কৰি নুতুলি, কিয়নো আমি অনিচ্ছাকৃতভাৱেও গম নোপোৱাকৈয়ে আমি সন্তানক গালি পাৰি পাৰি তেওঁলোকৰ জীৱন প্ৰায় হেল কৰি পেলাওঁ আৰু তেওঁলোকে বহুত বেছি ছাফোকেটেড ফিল কৰিবলৈ ধৰে আৰু আমাৰ প্ৰতি বহুত বিৰক্ত হয়। গতিকে আমি চুজ কৰিব লাগিব, নিৰ্বাচন কৰিব লাগিব যে আমি কেনেকৈ শান্ত হৈ থাকিম আৰু সন্তানৰ সুৰক্ষাৰ কথা ভাবিম। আৰু এই ক্ষেত্ৰত ল অৱ এট্ৰেকশ্যনত এটা কথা আছে যে আমি যেনেকুৱা ধৰণৰ ফিলিংছ ক্ৰিয়েট কৰোঁ, যেনেকুৱা ধৰণৰ ফ্ৰিকুৱেঞ্চি আমি ইউনিভাৰ্চত এৰোঁ, ঠিক তেনেকুৱা ধৰণৰ ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি ঘটনা আমাৰ জীৱনলৈ আকৰ্ষিত কৰোঁ। গতিকে আপুনি যদি সন্তানৰ কাৰণে অনবৰত দুশ্চিন্তাত কটায়, সন্তানৰ কিবা হানি হ'ব নেকি, সন্তানে ভৱিষ্যতে এষ্টাব্লিছ হ'ব পাৰিবনে নাই, কিবা কৰি খাব পাৰিবনে নাই, সেই ধৰণৰ যদি দুশ্চিন্তাত থাকোঁ কি হ'ব, আমি আমাৰ সন্তানৰ জীৱনলৈ তেনেকুৱা ধৰণৰ আশংকা, দুশ্চিন্তাজনক ঘটনাক আমি পুনঃ আকৰ্ষিত কৰি থাকিম। গতিকে আপুনি আজি নিৰ্বাচন কৰক সুখী হ'বলৈ সন্তানক লৈ, যাতে আপুনি সন্তানৰ জীৱনলৈ সুখদায়ক ঘটনা, সফলতা আকৰ্ষণ কৰিব পাৰে। যিয়ে নহওক আমি প্ৰথমে অকণমান ডিপ ব্ৰিডিং কৰিম, কাৰণ ডিপ ব্ৰিডিঙে আমাৰ ষ্ট্ৰেছ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু সকলোৱে ধুনীয়াকৈ স্পাইন ষ্ট্ৰেইট কৰি বহিব। চকু মুদক প্ৰথমে, ৰিলেক্স কৰক, ৰিলেক্স। এতিয়া আপুনি ধীৰে ধীৰে উশাহ লওক আৰু আপোনাৰ পেটটো ধীৰে ধীৰে ফুলাওক, উশাহ লৈ এক্সপাণ্ড কৰক আৰু ধীৰে ধীৰে নিশাহ এৰি ৰিলেক্স কৰক। ইনহেল, এক্সপাণ্ড ইউৰ বেলি আৰু মুখেৰে আপুনি নিশাহ এৰক। ৰিলেক্স কৰক। ইনহেল, এক্সপাণ্ড
Exhale through your mouth and relax. Take another deep breath in and expand your belly. Slowly exhale through your mouth. And relax. এতিয়া আপুনি চাওক যে আপোনাৰ যি ফিয়াৰ, সন্তানক লৈ যি ফিয়াৰ ক'ত আছে, শৰীৰৰ কোনডোখৰত আপুনি ফিল কৰিছে। আপুনি চকু মুদি চেক কৰক, বুকুত, কপালত, ক'ত, সকলোৰে এৰিয়াবিলাক বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে মোৰ যেতিয়া দুশ্চিন্তা হয়, ভয় হয়, মই বুকুত ফিল কৰোঁ। আৰু আপুনি য'ত ফিল কৰিব তাত টাচ কৰক। আৰু টাচ কৰি আপুনি ফিলিংছটো চাওক, আপোনাৰ ভয়, ফিয়াৰ, তাক আপুনি অনুভৱ কৰক যে আপোনাৰ এই অংশত ভয় অনুভৱ কৰে। আৰু আপুনি নিজকে কওক যে সন্তানক লৈ যে মোৰ বুকুত যে ভয় আছে, এই ভয় মই যাবলৈ দিমনে, লেট গো কৰিমনে? আৰু নিজেই নিজক উত্তৰ দিয়ক, হয় মই এই ভয় লেট গো কৰিম। আকৌ পুনৰ কওক যে মোৰ সন্তানক লৈ যি ভয় আছে, দুশ্চিন্তা আছে, এই ভয় আৰু দুশ্চিন্তাক মই কেতিয়া যাবলৈ দিম? আৰু নিজকে উত্তৰ দিয়ক যে মই এতিয়াই যাবলৈ দিম, ৰাইট নাও। আপুনি দৃঢ় হৈ কওক। পুনৰ কওক যে মোৰ বুকুত সন্তানক লৈ যি ভয় আছে, সেই ভয় মই লেট গো কৰিমনে? আৰু কওক নিজক, হয় মই লেট গো কৰিম। আকৌ পুনৰ কওক, এই যে সন্তানক লৈ মোৰ দুশ্চিন্তা আছে, ভয় আছে, এই ভয় দুশ্চিন্তা মই কেতিয়া যাবলৈ দিম? আৰু নিজকে আপুনি দৃঢ়ভাৱে লাউডলি কওক, এতিয়াই যাবলৈ দিম, ৰাইট নাও। আপুনি আকৌ পুনৰ কওক, এই যে সন্তানক লৈ মোৰ ভয় আছে বুকুত, এই ভয় মই যাবলৈ দিমনে? আপুনি নিজক কওক, হয় মই যাবলৈ দিম। এই যে আপোনাৰ মোৰ বুকুত সন্তানক লৈ ভয় আছে, দুশ্চিন্তা আছে, আশংকা আছে, মই কেতিয়া যাবলৈ দিম? আপুনি নিজক দৃঢ়ভাৱে কওক, লাউডলি কওক, এতিয়াই যাবলৈ দিম, ৰাইট নাও। আৰু আপুনি ফিল কৰক যে আপুনি সন্তানৰ ভৱিষ্যতৰ যি আশংকা আছে, ভয় আছে, সেই ভয় আপুনি লেট গো কৰিব পাৰিছে। এতিয়া বুকুৰ পৰা হাত আঁতৰাওক, চকু মুদক, আৰু আপুনি ৰিলেক্স ফিল কৰক। আৰু আপুনি কওক যে আপোনাৰ সন্তানক আপুনি ভগৱান হওক, ঈশ্বৰ হওক, আল্লাহ হওক, গড হওক বা ইউনিভাৰ্ছে আপোনাৰ সন্তানক সুৰক্ষা দিছে। আপোনাৰ সন্তান সুৰক্ষিত, সুখী আৰু সফল হৈছে। আৰু আপুনি কওক, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এতিয়া আপুনি লাহেকৈ চকু মেলক। আৰু আপোনালোকে এই 7 দিন, কালিলৈ পৰা 14 তাৰিখলৈকে যিসকলে আগৰ 7 দিন সম্পূৰ্ণ কৰিছে, তেওঁলোকে এই মেডিটেশ্যনটো 3 মিনিট 4 মিনিটৰ হ'ব, সদায় ডেইলি কৰিব। আৰু যিখিনি লিখিবলৈ দিম, মই টেক্সট হিচাপে ডেছক্ৰিপশ্যনত দিম, সেইখিনি লিখিব। আৰু আপোনালোকে ইউনিভাৰ্ছ হওক, গড হওক, আল্লাহ হওক, ঈশ্বৰ যি বুলি বিশ্বাস নকৰক কিয়, মই নিজে পাৰ্চনেলি এক শক্তিক বিশ্বাস কৰোঁ, কিবা এটা নাম দিয়াতকৈ। সেই শক্তিক বিশ্বাস কৰি আপুনি লিখিব যে আপোনাৰ সন্তান সুৰক্ষিত, সফল আৰু সুখী। তেনেকৈ আপুনি 7 বাৰ লিখিব আৰু লাহে লাহে দেখিব আপুনি আৰু 7 দিন কৰাৰ পিছত আপুনি বহুত ৰিলেক্স ফিল কৰিছে। আজিলৈ আহোঁ, আশা কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলতো উপলব্ধ কৰিম, যাতে আপোনালোকে সহজে বিচাৰি পাবলৈ সুবিধা হয়। আৰু কেনেকুৱা লাগিলে অনুগ্ৰহ কৰি ক'বলৈ নাপাহৰিব। ধন্যবাদ।